প্ৰেমত কাৰোবাৰ বাবে যদি চকু পানী ওলায় মনত ৰাখিব, এয়াই সঁচা প্ৰেম। প্ৰেম জেদেৰে পোৱা নাযায়, প্ৰেম ভাগ্যৰ বলত পোৱা যায়। নহ'লে গোটেই ব্ৰহ্মাণ্ডৰ অধিকাৰীজন ৰাধাৰ অবিহনে নাথাকিলেহেঁতেন। মানুহ দুটা স্থানত সদায় হাৰি যায়, এটা নিজৰ প্ৰেমত আৰু আনটো পৰিয়ালৰ ওচৰত। প্ৰেমৰ অনুভৱ সদায় বিশেষ, দূৰত থাকিলেও তেওঁৰ স্মৃতি সদায় কাষত থাকে। ইমানো অবিশ্বাসী নহ'ব যে আপোনাক কোনোবাই পাহৰি যাব। এটা কথা মনত ৰাখিব, সদায় মনে মনে থকাজনৰেই গভীৰ প্ৰেম থাকে। সঁচা প্ৰেম কি সেয়া কেৱল সেইজন মানুহেহে বুজি পায় যি কাৰোবাক ভাল পাই হেৰুৱাইছে। যাৰ সুখৰ বাবে আপুনি সৰ্বস্ব কৰিছিল, তেওঁই কেতিয়াবা আপোনাক কন্দুৱাই এৰি গুচি যায়। সৰলতাৰ জৰিয়তে যিটো পোৱা যায় সেইটোৰ মহত্ব নাথাকে। মানুহৰ পৰা বেছি আশা নকৰিব, নহ'লে সদায় দুখতেই পৰিব আৰু কাৰো গুৰুত্বই নাথাকিব। মানুহে আপোনাৰ বিষয়ে কি কয় সেইটো জৰুৰী নহয়, আপুনি নিজৰ বিষয়ে কি ভাবে সেইটোহে জৰুৰী। মানুহে বেলেগৰ পৰা পোৱা সন্মান আৰু নিজৰ মানুহৰ পৰা পোৱা অপমান কেতিয়াও নাপাহৰে। যাৰ বাবে আপুনি প্ৰয়োজনীয় হ'ব, তেওঁৰ হাতত আপোনাক লগত ৰখাৰ অযুত বাহানা থাকিব। আৰু যাৰ বাবে আপুনি প্ৰয়োজনীয় নহ'ব, তেওঁ আঁতৰি যোৱাৰ অযুত বাহানা ক'ব আপোনাৰ সন্মুখত। কাকো নিজৰ বহুত বেছি সময় নিদিব, নহ'লে আপোনাক অদৰকাৰী বুলি ভাবিবলৈ ল'ব। খালী সময়ততো সকলোৱেই কথা পাতে। প্ৰেম তেতিয়া হয় যেতিয়া কোনোবাই আপোনাৰ সৈতে কথা পাতিবলৈ নিজৰ সকলো সময় খালী কৰি পেলায়। পৰি পৰিয়েই যেনেকৈ এটা শিশুৱে খোজ কাঢ়িবলৈ শিকে, তেনেকৈ ডুবি ডুবিয়েই মানুহ সফল হ'বলৈ শিকে। উজুতি খাই কেতিয়াও পিছ হুহুকি নাহিব, কিয়নো উজুতি খোৱাৰ পিছতহে মানুহ সাৱধান হয়। সঁচা প্ৰেম কৰাজনে কেতিয়াও কৈ নাথাকে, কিন্তু আপোনাৰ কথা ভিতৰি বহুত চিন্তা কৰে। কান্দিলে মানুহ দুৰ্বল হয়, এয়া ভুল। আচলতে কান্দি কান্দি ভাগৰি পৰাজনেই অন্তিম সময়ত বেছি শক্তিশালী হয়। যি মানুহে ৰুটিন বনাই আজিৰ কাম আজিয়েই কৰিব চাব, সেই মানুহেই এদিন পৃথিৱীত ৰাজত্ব কৰিব। হৃদয়ৰ সম্পৰ্কবোৰ বৰ আচৰিত। সকলোতকৈ বেছি সেইজনেই কান্দে যি সঁচা হৃদয়েৰে সম্পৰ্ক ধৰি ৰাখে। যদি কোনোবা নিৰ্দিষ্ট এজন মানুহ আপুনি মনৰ পৰা উলিয়াই দিব পৰা নাই, তেন্তে সেই মানুহজনেও আপোনাৰ স্মৃতি পাহৰিব পৰা নাই। জীয়াই থকাৰ নীতি সলাই দিয়ক। আপোনাৰ প্ৰতি যাৰ গুৰুত্ব নাই, তেওঁৰ বাবে চকু পানী টোকা বন্ধ কৰি দিয়ক। কাৰোবাক আপুনি সিমানখিনিয়েই গুৰুত্ব দিয়ক যিমানখিনি তেওঁ আপোনাক দিয়ে। কাৰোবাক দিয়া বহুত বেছি গুৰুত্বই এদিন জীৱন শেষ কৰি দিয়ে। কেতিয়াবা ভগৱানে আমাৰ সম্পৰ্ক ভাঙি পেলায়, যাতে কোনেও আমাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰে। জীৱনত সেইটো পৰ্যায়লৈ যাওক যাতে মানুহে আপোনাক হেৰুৱাই গোটেই জীৱন অনুশোচনা কৰি থাকে। ভগৱানে যাক শিখৰলৈ উঠাব বিচাৰে, তেওঁকেই বহুত বেছি সমস্যা দিয়ে। অহংকাৰ আৰু অভিমান এক মানসিক বেমাৰ, যাৰ চিকিৎসা সময় এদিন নিশ্চয় কৰিব। ভিতৰৰ পৰা ভাঙি পেলাই সেই চকু পানীয়ে যিখিনি সদায় ৰাতিৰ আন্ধাৰত
মনে মনে ওলায়। যদি ধন আপুনি সঠিক ঠাইত ব্যয় কৰে, তেন্তে সেই ধনে আপোনাক জীৱনৰ সঠিক পথত লৈ যাব। জীৱনত শিকিব বিচাৰিছে যদি পিছলৈ যাওক, আৰু জীৱন জীয়াব খুজিছে যদি আগলৈ চাওক। যিটো সলাব পাৰি সলাই লওক, যিটো সলাব নোৱাৰি সেইটো স্বীকাৰ কৰিবলৈ শিকক। যিটো স্বীকাৰ কৰিব নোৱাৰি সেইটোৰ পৰা আঁতৰি আহক, কিন্তু নিজক প্ৰতি মুহূৰ্তত সুখত ৰাখক। কেতিয়াবা পৰিস্থিতি যেতিয়া বুজি পোৱা নাযায়, তেতিয়া জীৱনত শান্ত হৈ সূক্ষ্মভাৱে সেই পৰিস্থিতি লক্ষ্য কৰা উচিত। পৰনিৰ্ভৰশীল লোক কেতিয়াও সুখী হ'ব নোৱাৰে। সেইবাবে নিজৰ প্ৰয়োজন আৰু ইচ্ছাখিনি নিজেই পূৰ কৰিব পৰাকৈ যোগ্য হওক। ধনৰ মূল্য তেতিয়াহে বুজিব পাৰি যেতিয়া নিজে উপাৰ্জন কৰা যায়। উপদেশ সকলোৰে শুনক, কিন্তু গ্ৰহণ কৰক সেইজনৰ যিজনৰ উপদেশ আপোনাৰ বিবেকে সমৰ্থন কৰে। সম্ভৱ আৰু অসম্ভৱৰ মাজৰ দূৰত্ব ব্যক্তিজনৰ চিন্তা আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। সোনকালে কৰা বিশ্বাস আৰু পৰিশ্ৰম অবিহনে কৰা আশা দুয়োটাৰে পৰিণাম মিছাই হয়। জীৱন যুঁজত অকলেই যুঁজ দিব লাগিব, কাৰণ ইয়াত সংগ দিয়া মানুহ কম আৰু জ্ঞান দিয়া মানুহ বেছি। নিজৰ পৰিচয় নিজে গঢ়াত যিটো আনন্দ আছে, কাৰোবাৰ তলত থাকিলে সেইটো আনন্দ নাই। জীৱনত ইমানো বেছি ব্যস্ত হোৱা অনুচিত যে আপুনি নিজকে হেৰুৱাই পেলাব, আৰু ইমানো বেছি ফ্ৰী নহ'ব যে আপোনাৰ ইজ্জত শেষ হৈ যাব। কিবা নিচাই হওক বা বেয়া মানুহেই হওক, যদি তেওঁৰ অভ্যাস লাগি যায়, জীৱনেই বৰবাদ হৈ যায়। যদি বাঘৰ লগত থাকে, সি আপোনাক সংগ্ৰাম কৰিবলৈ শিকাব, কিন্তু কোনোবা গাধৰ লগত যদি থাকে, সি আপোনাক পৰিস্থিতিৰ সন্মুখত তলমূৰ কৰিবলৈ শিকাব। সেইবাবে সদায় গাধৰ পৰিৱৰ্তে বাঘৰ সংগতহে থাকিব। এটা এনেকুৱা লক্ষ্য নিৰ্ধাৰণ কৰক যিটোৱে আপোনাক পুৱা সোনকালে উঠিবলৈ বাধ্য কৰাই দিয়ে। সময়ৰ সিদ্ধান্ত কেতিয়াও ভুল নহয়, কেৱল মাত্ৰ সত্য প্ৰমাণিত হ'বলৈ অলপ সময় লাগে।